Hello students. Today we have discussed very interesting topic about chloroalkali process. In this process, chlorine, sodium hydroxide and hydrogen gas are produced. These are produced from NaCl. NaCl or product chlorine, sodium hydroxide as a alkali and hydrogen gas produced over in যিটো প্ৰচেছত যিটো মেথডত এইকেইটা প্ৰডিউচ হ'ব তাক কোৱা হ'ব ক্ল'ৰ' এলকালি প্ৰচেছ আৰু ইট ইজ এ ৰ' মেটেৰিয়েল ফৰ কেমিকেল ইণ্ডাষ্ট্ৰি ডেট মিনছ আমাৰ কেমিকেল ইণ্ডাষ্ট্ৰিত যিমানবোৰ ছাবষ্টেঞ্চ হয় যিমানবোৰ প্ৰডাক্ট হয় এই প্ৰডাক্টবোৰৰ কাৰণে যিবোৰ তোমাৰ ৰ' মেটেৰিয়েল বুলি আমি ক'ব পাৰোঁ এই ৰ' মেটেৰিয়েলখিনি প্ৰডিউচ কৰাৰ যিটো মেথড from what NaCl NaCl পৰা এই যিটো ক্ল'ৰ'এলকালি প্ৰচেছ এই প্ৰচেছটোৰ দ্বাৰা আমি কি কৰিম ৰ' মেটেৰিয়েলছখিনি উলিয়াম যিখিনি আমাৰ কি হয় বিভিন্ন ধৰণৰ ছাবষ্টেঞ্চ প্ৰডাক্টৰ কাৰণে কেমিকেল ইণ্ডাষ্ট্ৰিবোৰত ইউজ হয় আৰু তাৰে সেই প্ৰচেছটোৰ নাম হৈছে কি ক্ল'ৰ'এলকালি প্ৰচেছ ক্ল'ৰ' মিনছ ক্ল'ৰিন এণ্ড এলকালি we know that alkali means what the alkali means the alkali is a base which soluble in water. The sodium hydroxide is as a key sodium hydroxide is as a alkali and chlorine as a chloro. Okay, আৰু ইয়াৰ পৰা যি হ'ব sodium যিটো sodium chloride আছে ইয়াৰ পৰা তোমাৰ কি প্ৰডিউচ হ'ব এই যিটো প্ৰচেছ ইয়াৰ পৰা মানে প্ৰডিউচ হৈ ওলাই আহিব sodium chloride পৰা যিটো প্ৰচেছ এই প্ৰচেছটো যদি কামটো হয় ক্লৰিন ওলাব as a raw material sodium hydroxide ওলাব and hydrogen gas ওলাব আৰু এই sodium chloride টোক ভাঙি যাব মানে sodium chloride ৰ লগত যেটো প্ৰচেছ হ'ব এই প্ৰচেছটোৰ দ্বাৰা কি হ'ব ক্লৰিন হাইড্ৰক্সাইড sodium hydroxide আৰু কি হ'ব হাইড্ৰোজেন গেছ ওলাব এই প্ৰচেছটো কেনেকৈ হ'ব sodium chloride আমি কি কৰিম ৱাটাৰৰ লগত মিক্স কৰিম ৱাটাৰৰ লগত মিক্স কৰিলে তাক কি বুলি কোৱা হয় জানানে ব্ৰাইন সলিউশন when লৱণ or sodium chloride mixed with water is called brine solution গতিকে এই যিটো ব্ৰাইন সলিউশন হয় এই ব্ৰাইন সলিউশনটো হ'ব এটো দিয়া আছে দিছে ব্ৰাইন সলিউশন sodium chloride plus water solution of sodium chloride with water is called brine solution মানে আমি এটা কি লম এটা বিকাৰত বা ইলেক্ট্ৰিসিটি যাব দিম আমি ব্ৰাইন সলিউশনটো লম we know that the pure water কোনো ধৰণৰ কিন্তু ইলেক্ট্ৰিসিটি পাস নহয় গতিকে ব্ৰাইন সলিউশন কৰিব লাগিব that means কি তাত লৱণ সল্ট মিক্স থাকিব লাগিব সল্ট মিক্স থাকিবৰ কাৰণে অৰ্থাৎ ৱাটাৰত যদি সোডিয়াম ক্লোৰাইড দিও তাত কি হ'ব এটো ৱাটাৰ সেই যিটো ব্ৰাইন সলিউশন হলে সলিউশনটো কি হ'ব ইলেক্ট্ৰিসিটি পাস কৰিব আৰু ইলেক্ট্ৰিসিটি পাস কৰাৰ লগে লগে আমাক কি দিব লাগিব কেথড দিব লাগিব আৰু কি দিব লাগিব এনড দিব লাগিব আৰু দুটা সাইডে কি কৰা হ'ব এনেকৈ কৰি দিয়া হ'ব এইফালে কি থাকিব তোমাৰ যদি ধৰি লোৱা এটো কি এটো হলা কেথড আৰু এটো সাইডে দিলা তুমি কি এডোখত দিলা কি এনড সদায় মনত ৰাখিবা কেথড means negative charge আৰু এনড means positive charge positive negative charge থাকিলে ইয়াত কি আছে water plus sodium chloride আছে কি আছে ইয়াত water plus sodium chloride আছে এটা চোৱা এই যে water plus sodium chloride হল এর এটা কাম হ'ব কি হ'ব এ তোমাৰ sodium chloride টো water লগত মিক্স হৈ কি হ'ব dissociate হ'ব dissociate মানে কি হ'ব ভাঙি যাব মানে এনেকৈ ভাঙিব ভাগি পিনে কি হ'ব sodium chloride টো ভাঙি যাব এনেকৈ Na plus Cl minus এনেকৈ ভাগিব ঠিক আছে
Na+, অৰ্থাৎ সোডিয়ামটো কি হ'ব পজিটিভ চাৰ্জ হ'ব আৰু ক্লোৰিনটো কি হ'ব নেগেটিভ চাৰ্জ হ'ব। এতিয়া এই সোডিয়ামটো কি হৈ আছে পজিটিভ চাৰ্জ, কিন্তু ই কি হৈছে একুৱাছ হৈ আছে। এই সোডিয়াম পজিটিভ চাৰ্জ একুৱাছটোৱে কি কৰিব, ক'ৰ পৰা ল'ব চোৱা সোডিয়ামটো কি হয় পজিটিভ চাৰ্জ আৰু আমাৰ নেগেটিভ চাৰ্জ যিটো ইলেক্ট্ৰড হয় সেইডাল কি হয় কেথড হয়, হয় নে নহয়? কেথড হয়। গতিকে কেথডলে কি কৰিব, এই যিটো সোডিয়াম আছে সোডিয়াম প্লাছ একুৱাছটো গৈ কেথডৰ পৰা এটা ইলেক্ট্ৰন কি কৰিব একচেপ্ট কৰিব। একচেপ্ট কৰি ই কি হ'ব একুৱাছৰ পৰা এই সোডিয়াম কি হ'ব সলিড হ'ব। এইটো হ'ব সোডিয়াম কি হ'ব পজিটিভ সোডিয়াম সলিড হৈ যাব। কি কৰিব এটা ইলেক্ট্ৰন একচেপ্ট কৰিব। একচেপ্ট ক'ৰ পৰা কৰিব কেথডৰ পৰা কৰিব। এটা চোৱা আমাৰ সোডিয়ামটো কি পজিটিভ চাৰ্জ নহয় জানো? সোডিয়ামটো যদি পজিটিভ চাৰ্জ হয় পজিটিভ চাৰ্জটোক আমি কি বুলি কওঁ সদায় কি বুলি কওঁ পজিটিভ চাৰ্জটোক আমি সদায় কি বুলি কওঁ কেটায়ন বুলি কওঁ, হয় নহয়? কেটায়ন কলৈ যায় কেথডলৈ যায়। কিয় যায় কেথড কি হয় নেগেটিভ, কেটায়ন কি হয় পজিটিভ। চি কেটায়ন চি ফৰ কেটায়ন চি ফৰ কেথড, গতিকে চি যায়, হয়নে? এইটো কি হয় তোমাৰ এটা মেমৰাইজ কৰিবৰ কাৰণে এটা কি হয় কিটিপ, ধুনীয়া কিটিপ। আৰু ইটো হ'ল কি হ'ল নেগেটিভ চাৰ্জ কি ক্লোৰিন মাইনাছ আছে ন, ই কি হয় এনায়ন হয় ন, এনায়নটো কলৈ যাব এনডলৈ যাব। ঠিক আছে, এতিয়া এটা কথা মনত ৰাখিব, এনডটো সেইকাৰণে কি হয় পজিটিভ হয় আৰু যিহেতু এনায়নটো কি হয় নিগেটিভ হয়, যে অপজিট চাৰ্জহে আমি কি কৰিব এট্ৰেকশ্যন বা অপজিট চাৰ্জলৈ কি কৰিব মুভ কৰিব। অৰ্থাৎ ক্লোৰিনটো যিটো ক্লোৰিন আছিলে ক্লোৰিন কি হয় নিগেটিভ চাৰ্জ, হয় নাই? ক্লোৰিন নিগেটিভ চাৰ্জ হোৱাৰ কাৰণে ই কি কৰিব ক্লোৰিনে কি কৰিব ই একুৱাছ হৈ আছে, ক্লোৰিন একুৱাছ। ই ক্লোৰিন কি হ'ব গেছ হ'ব, এটা ইলেক্ট্ৰন কি কৰিব ই ৰিলিজ কৰি দিব। ক'ত ৰিলিজ কৰিব এনডত। আৰু সদায় মনত ৰাখিবা ক্লোৰিনটো কি হয় চিংগলকে নাথাকে, গতিকে সি গেছ হিচাপে থাকিব। গেছ হিচাপে থাকিবলৈ Cl2 হ'ব লাগিব, গতিকে আমি এইফালে বেলেঞ্চ কৰিবৰ কাৰণে এইফালে কি দিম 2 এটা দি দিম। অ'কে, এইটো হ'ল ইলেক্ট্ৰিচিটি যে পাছ কৰিম, ইলেক্ট্ৰিচিটি পাছ কৰোঁতে এইকেইটা কি হ'ব এই বস্তুকেইটা কি হ'ব তোমাৰ ফৰ্মেশ্যন হ'ব বা প্ৰডিউচ হ'ব। এতিয়া ইয়াৰ পৰা আমি এটা কথা গম পালো যে কি হ'ল কি হেৰি হ'ল প্ৰডিউচ হ'ল। প্ৰথম কেথডত কি হ'ল কেথডত প্ৰডিউচ হ'ল কি 1 ইলেক্ট্ৰন একচেপ্ট কৰি সোডিয়াম, গতিকে সোডিয়াম এইটো ৰ মেটেৰিয়েল ওলাই গ'ল চলিড। তাৰপিছত এনডত এইটো ক'ত হয় ইন কেথড, তাৰপিছত এনডত ক্লোৰিন, দুটা ক্লোৰিন গেছ হ'ল Cl2 আৰু এইফালে 1 ইলেক্ট্ৰন ৰিলিজ কৰিছে। এইটো ক'ত এনডত কৰিছে কামটো, এনড ই একুৱাছ আছিলে, ই গৈ কি হ'ল গেছ হ'ল। গতিকে ক্লোৰিন ওলালে, সোডিয়াম ওলালে, এতিয়া ওলাব থাকিলে কি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন গেছ, হয়নে? গোটেই আল্টিমেট প্ৰচেছটো কি হ'ব মেইন ৰিয়েকশ্যনটো হ'ব এনেকুৱা এজ এ হোল ৰিয়েকশ্যন। সোডিয়াম ক্লোৰাইড একুৱাছ আছিলে, একুৱাছ কিয় বিকজ water mix আছে না, water is a liquid, কি হ'ব ইয়াৰ পৰা দুটা সোডিয়াম হাইড্ৰক্সাইড বেলেঞ্চ কৰি দিছে মানে প্লাছ ক্লোৰিন গেছ wait
এইটো নহয়, এই যে ছডিয়ামটো আছিলে, ছডিয়ামটো ক'ত আছিলে তোমাৰ কেথডত যিটো ছডিয়াম প্ৰডিউচ হ'ল, সেই চলিড ছডিয়ামটোৱে ৱাটাৰ মলিকুলটো তাত আছিলে ন ব্ৰাইন চলিউশ্যনটোত, সেই ৱাটাৰ মলিকুলৰ লগত কি কৰিব ৰিয়েকশ্যন কৰি ছডিয়াম হাইড্ৰক্সাইড প্ৰডিউচ কৰিব। ঠিক আছে, ছডিয়ামে ৱাটাৰৰ লগত লগ লাগি কি কৰিলে ছডিয়াম হাইড্ৰক্সাইড এলকালি প্ৰস্তুত কৰিলে, এলকালি প্ৰডিউচ কৰিলে। এলকালি এইকাৰণে কৈছো কাৰণ ছডিয়াম হাইড্ৰক্সাইড ইজ এ বেছ, ইয়াতে কি হয় ক্ষাৰক হয়, গতিকে ক্ষাৰক যেতিয়া পানীৰ লগত লগ লাগি থাকে তেতিয়া আমি তাক কি বুলি ক'ম এলকালি বুলি ক'ম। গতিকে ছডিয়ামটো ক'ৰ পৰা হৈছে, ছডিয়ামটো ক'ৰ পৰা পালো আমি ক'ত পাইছো কেথড ৰিয়েকশ্যন, কেথডত যিটো ৰিয়েকশ্যন তাৰ পৰা আমি কি পাইছো ছডিয়াম পাইছো, আৰু ৱাটাৰটো অলৰেডি তাত আছে ব্ৰাইন চলিউশ্যন, গতিকে ৱাটাৰ থাকিবই। গতিকে ছডিয়াম ৱাটাৰ মলিকুল লগ লাগি ছডিয়াম হাইড্ৰক্সাইড হ'ল। এনডত কি হ'ল, এনডত ক্লৰিন গেছ আহিলে, এটা সেইবিলাক কি হাইড্ৰজেন গেছ, হাইড্ৰজেন গেছটো ক'ৰ পৰা আহিলে, হাইড্ৰজেন গেছটো ক'ৰ পৰা আহিলে, ইয়াৰ পৰা আহিলে। চোৱা এই যে ছডিয়াম, ছডিয়ামৰ লগত OH লাগিছে হয় নহয়, ছডিয়ামৰ লগত চোৱা আকৌ দেখাই দিছো মই, যে এইটো যে ছডিয়াম আছিলে, এই ছডিয়ামৰ লগত যে ৱাটাৰ মলিকুল লাগিছে কেনেকে লাগিছে HOH এনেকেহে লাগিছে হয় নহয়, এই OH টো ছডিয়ামৰ ওচৰলৈ গুচি গৈছে, গৈ কি হৈছে ছডিয়াম হাইড্ৰক্সাইড হৈছে, আৰু ইয়াৰ পৰাতো হাইড্ৰজেন থাকি গৈছে, হাইড্ৰজেন অকল নাথাকে, গতিকে কি হ'ব ই গেছ হিচাপে থাকিব হয় নহয়, গতিকে হাইড্ৰজেন গেছটো প্ৰডিউচ হ'ল হয় নে নহয়, গতিকে ছডিয়াম হাইড্ৰক্সাইড আহিলে, হাইড্ৰজেন গেছ আহিলে আৰু ক্লৰিন আহিলে। এতিয়া এই যিটো এই যে আমি এইকেইটা পালো ৰ মেটেৰিয়েল হিচাপে ছডিয়াম হাইড্ৰক্সাইড, হাইড্ৰজেন গেছ আৰু ক্লৰিন, এইকেইটাই হৈছে আমাৰ কি হয় ৰ মেটেৰিয়েল। অকে, ইয়াৰ পিছত কথাটো হ'ল ৰ মেটেৰিয়েল হোৱাৰ পিছত আমি ইয়াৰ ইউজ পঢ়িম, যে ইউজ অফ হাইড্ৰজেন গেছ। এইটো হাইড্ৰজেন গেছ প্ৰডিউচ হ'ল কেনেকে হ'ল গম পালা নহয়, ছডিয়ামটোৱে কি কৰিছে ৱাটাৰ মলিকুলটোক ভাঙি OH কৰি লৈছে, আৰু OH টো ছডিয়াম হাইড্ৰক্সাইড হৈ গৈছে, আৰু H টো অকলে যিহেতু নাথাকে গেছ হিচাপে কি হৈছে H2 হৈ গৈছে। ইউজ অফ হাইড্ৰজেন গেছ, হাইড্ৰজেন গেছটো আমি কি কৰো এজ এ ফিউল ব্যৱহাৰ কৰো, not home fuel, it is a industrial fuels. Okay, তাৰপিছত মাৰ্গেৰিন আৰ্টিফিচিয়েল ক্ৰীমত ব্যৱহাৰ কৰা হয়, মাইগ্ৰেইন হিচাপে হাইড্ৰজেন গেছত, যিবোৰ আমাৰ আৰ্টিফিচিয়েল ক্ৰীম বনোৱা হয় তাত আমি কি কৰো মাইগ্ৰেইন হিচাপে কি কৰো হাইড্ৰজেন গেছৰ ব্যৱহাৰ কৰো, এজ এ ফিউল হিচাপে ব্যৱহাৰ কৰো। তাৰপিছতে প্ৰচেছ অফ কনভাৰ্ট অইল ইনটু ফেট, এই যে মাইগ্ৰেইন মানে কি হয় এই যিটো অইল থাকে, মাইগ্ৰেইন মানে কি অইল থাকে কিছুমান, আমি অইলক কি কৰো ফেটলে কনভাৰ্ট কৰিবৰ কাৰণে যিটো প্ৰচেছ থাকে সেই প্ৰচেছটো আমি কি কৰো হাইড্ৰজেন গেছটো তাত ইউজ কৰো। এমনিয়া ফৰ ফাৰ্টিলাইজাৰ, এমনিয়াটো আমি ইউজ কৰো কেনেকে কৰো, যে নাইট্ৰজেন গেছ আৰু হাইড্ৰজেন গেছ যদি আমি লগ লগাও তেতিয়া কি হ'ব এমনিয়া হ'ব, আৰু সেই এমনিয়াটোৱে গৈ কি কৰিব আমাৰ ফাৰ্টিলাইজাৰ ইউজ কৰিব, কি ফাৰ্টিলাইজাৰ প্ৰডিউচ কৰিব। এইটো হ'ল কি ইউজ অফ হাইড্ৰজেন গেছ। তাৰপিছত আহিলে ইউজ অফ ক্লৰিন গেছ, ক্লৰিন গেছটো আমি জানোৱেই বেচিকেলি একদম চবেই জানে এনেকুৱা কথা কি যে CFC, ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বন, CFC means what, CFC means ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বন, কি ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বন, that means CFC। এই CFC ত ক্ল'ৰ' আছে দেখিছা নে, এইটো ক্ল'ৰ' আছে, গতিকে ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বন, এইটো ক'ত হয় ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বন ৰেফ্ৰিজাৰেটৰ ফ্ৰিজ এইবোৰত থাকে। তাৰপিছতে PVC জানো, PVC মানে কি, PVC মানে হৈছে পলিভিনাইল কি ক্লৰাইড, পলি হয়নে ভিনাইল ক্লৰাইড, চ' এইটো কি ক্লৰাইড, পলিভিনাইল ক্লৰাইড PVC, CFC,
ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন ক্ল'ৰ' আছে, PVC পলিভিনাইল ক্ল'ৰাইড ক্ল'ৰিন আছে। গতিকে এইটো হ'ল ক্ল'ৰিনৰ ইউজ। তাৰপিছত কি আছে ৱাটাৰ ট্ৰিটমেণ্ট কিল্ড জাৰ্মছ, যিবোৰ জাৰ্ম থাকে মানে আমি জাৰ্মছ বুলি কওঁ, যিটো আমাৰ জাৰ্মছ থাকে, এই জাৰ্মছবোৰ কিলিং কৰিবৰ কাৰণে কি কৰা হয়, ক্ল'ৰিনটো ব্যৱহাৰ কৰা হয়। চুইমিং পুলত ব্যৱহাৰ কৰা হয় জাৰ্মছৰ কাৰণে। তাৰপিছতে ফৰ কিল জাৰ্মছ পেষ্টিচাইডৰ ব্যৱহাৰ কৰা হয়। এইখিনি হ'ল ক্ল'ৰিনৰ ইউজ। DTC যে আগতে DTC যে ছটিয়াইছিলে মানুহৰ ঘৰে ঘৰে যে মহ চহৰ কাৰণে, এই DTC টো কি আছিলে, ক্ল'ৰিনে আছিলে। কিন্তু DTC হাৰ্মফুল হোৱাৰ কাৰণে আজিকালি বন্ধ কৰিলে। তো DTC টো কি আছে, ক্ল'ৰিন আছে। গতিকে DTC কিয় কৰা হয়, যিবোৰ আমাৰ জাৰ্মছ থাকে, মহ চহ, যিবোৰ বাৰী ঘৰ বা লেতেৰা জেগা থাকে, তাত কি DTC ছটিওৱা হয়। গতিকে তাত কিয় DTC ছটিওৱা হয়, সেই যিবোৰ জেগাত জাৰ্মছ থাকিব পাৰে, সেই জাৰ্মছটো কিলিং কৰিবৰ কাৰণে কি DTC ছটিওৱা হয়। অৰ্থাৎ আমি মেইনলি এটা কথা মনত ৰাখিম, ক্ল'ৰিন মেইনলি বেচিকেলি কি কৰা হয়, ইউজ কৰা হয় জাৰ্মছক কিল কৰিবৰ কাৰণে। তাৰপিছত আহিলে ইউজ অফ ছডিয়াম হাইড্ৰক্সাইড। ছডিয়াম হাইড্ৰক্সাইড মানে কি, ডিগ্ৰেছিং মেটেৰিয়েল। এই যে মেটেৰিয়েলছবোৰত গ্ৰীচ লগোৱা হয় বুলি কয়। গতিকে গ্ৰীচ আঁতৰাবৰ কাৰণে কি কৰা হয়, ছডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। মেনুফেকচাৰিং চপছ এণ্ড ডিটাৰজেণ্টটো মেনুফেকচাৰ কৰিবৰ কাৰণে, পেপাৰ মেকিং কৰিবৰ কাৰণে, এণ্ড আৰ্টিফিচিয়েল এণ্ড চিন্থেটিক ফাইবাৰ্ছৰ কাৰণে। আৰ্টিফিচিয়েল আৰু চিন্থেটিক কি মিনিং একেটাই। আৰ্টিফিচিয়েল আৰু চিন্থেটিক ফাইবাৰত কি কৰা হয়, তোমাৰ ছডিয়াম হাইড্ৰক্সাইড ব্যৱহাৰ কৰা হয়। ডিগ্ৰেছিং অফ মেটেলছ, মেনুফেকচাৰিং চপছ এণ্ড ডিটাৰজেণ্ট, পেপাৰ মেকিঙত আৰ্টিফিচিয়েল আৰু চিন্থেটিক ফাইবাৰটো কি কৰা হয়, ছডিয়াম হাইড্ৰক্সাইড ইউজ কৰা হয়। ইয়াৰ উপৰিও এই যিটো মেথড আহিলে, এই মেথডটোত আমি কি কৰিম, আৰু ব্যৱহাৰ কিছুমান কৰিম। সেইকেইটা কি হয়, এইটো আমি পঢ়িলো ছেপাৰেটকে, হাইড্ৰজেন গেছ, ক্ল'ৰিন গেছ, তাৰপিছত আহিলে তোমাৰ কি ছডিয়াম হাইড্ৰক্সাইড, এইখিনি ছেপাৰেট কথা। এতিয়া কেথডত কি হয়, হাইড্ৰজেন, এনডত কি হয়, ক্ল'ৰিন, হাইড্ৰজেন ক্ল'ৰিন লগ লাগি কি হ'ল, HCl, that means হাইড্ৰক্লৰিক এচিড। এতিয়া এই যিটো হাইড্ৰক্লৰিক এচিড কি হ'ল, ফৰ্মেশ্যন হ'ল কেথডত ফৰ্মেশ্যন হোৱা কি, কেথডত কি আছিলে, কেথডত আছিলে হাইড্ৰজেন গেছ, এনডত আছিলে ক্ল'ৰিন গেছ। হাইড্ৰজেন গেছ আৰু ক্ল'ৰিন গেছ ল'লে কি হ'ল, হাইড্ৰক্লৰিক এচিড হ'ল। এই হাইড্ৰক্লৰিক এচিডটো আমি এতিয়া কিহৰ কাৰণে ক'ত ব্যৱহাৰ কৰিম, ফৰ ক্লিনিং কি ষ্টীল ক্লিন কৰিবৰ কাৰণে, এমনিয়াম ক্ল'ৰাইড ফৰ্মেশ্যনৰ কাৰণে। এইটো চোৱা, এমনিয়াম ক্ল'ৰাইড ফৰ্মেশ্যন কেনেকে হ'ব, এমনিয়া কেনেকে মনত আছিলে নহয়, হাইড্ৰজেন গেছৰ আমি ইউজত পঢ়িছিলো এমনিয়া, নাইট্ৰজেন গেছ প্লাছ হাইড্ৰজেন গেছ ইকুৱেল কি হ'ব, এমনিয়া। এই এমনিয়া লগত যদি আমি HCl ইউজ কৰিম, তেতিয়া কি আহিব, এমনিয়াম NH4Cl, এমনিয়াম ক্ল'ৰাইড হ'ল। তাৰপিছতে তোমাৰ মেডিচিনত আমি হাইড্ৰক্লৰিক এচিড ব্যৱহাৰ কৰোঁ, কচমেটিক প্ৰডাক্টত আমি হাইড্ৰক্লৰিক এচিড ব্যৱহাৰ কৰোঁ। আৰু তাৰোপৰি আমি জানোৱে যে আমাৰ পেংক্ৰিয়াছত কি আছে, হাইড্ৰক্লৰিক এচিড আছে। ৱেইট 1 মিনিট। সৰি, এইখিনি হ'ল কিহৰ, কেথডত আৰু এনডত ক্ৰিয়েট হোৱা হাইড্ৰজেন ক্ল'ৰিন গেছৰ পৰা লগ লাগি হাইড্ৰক্লৰিক এচিড হ'ল। হাইড্ৰক্লৰিক এচিডৰ ব্যৱহাৰ ক্লিনিং ষ্টীল, এমনিয়াম ক্ল'ৰাইড, ফৰ্মেশ্যন অফ এমনিয়াম ক্ল'ৰাইড, মেডিচিন, কচমেটিক, ইয়াত। তাৰপিছত
এই যিটো কেথডত ব্যৱহাৰ হোৱা ফৰ্মেশ্যন হোৱা ক্লৰিন, এই ক্লৰিন আৰু তাৰ লগত কি ছডিয়াম হাইড্ৰক্সাইড, কেথডত ফৰ্মেশ্যন হোৱা ক্লৰিন আৰু ছডিয়াম হাইড্ৰক্সাইড বাই প্ৰডাক্ট, এই দুটাৰ পৰা আমি কি কম ব্লিচ হিচাপে ব্যৱহাৰ কৰিম। ব্লিচ মিন্স কি ব্লিচিং, এজ উই নো যে হাউচহোল্ড ব্লিচেছ এণ্ড ব্লিচিং ফেব্ৰিকক ব্লিচিং কৰিবৰ কাৰণে আৰু হাউচহোল্ডত আমি যিবোৰ ব্লিচেছ কৰোঁ সেইখিনিৰ কাৰণে আমি কি কৰোঁ, এই যিটো ব্লিচ ফৰ্মেশ্যন হ'ল ক'ৰ পৰা হৈছে ব্লিচটো ফৰ্মেশ্যন, ক্লৰিন আৰু ছডিয়াম হাইড্ৰক্সাইড ইউজ কৰি। তাৰ পিছৰখিনি আমি তোমাৰ নোটত দি দিছোঁ আৰু মই এক্সট্ৰাকৈ ভিডিঅ' নকৰোঁ, কাৰণ পিছৰখিনি কি আছে ইউজ এণ্ড ফৰ্মেশ্যন দুটা বস্তু আছে, কেনেকৈ ইউজ কৰা হয় কেনেকৈ ফৰ্ম কৰা হয়। চ' ইয়াৰ পিছত এইটো যিহেতু আমি ব্লিচ পালোঁ, ইয়াৰ পিছত কি হয় ব্লিচিং পাউডাৰ, ব্লিচিং পাউডাৰৰ ইউজ এণ্ড ফৰ্মেশ্যন আছে। তাৰপিছত তোমাৰ বেকিং চ'ডা, ৱাশ্বিং চ'ডা, তাৰপিছত আহিছে পপ মিন্স কি প্লাষ্টাৰ অফ পেৰিছ। এইকেইটা কি হৈছে আনাডাৰ চল্ট অৰ আনাডাৰ কম্পাউণ্ড, এই কম্পাউণ্ডকেইটাৰে হৈছে লাষ্ট টপিক অফ দিছ লেচন। আৰু এই লেচনৰ শেষ টপিক গোটেইখিনি মই তোমালোকৰ নোট দি দিলেই হৈ গ'ল, কেনেকৈ প্ৰিপেৰেশ্যন হয় আৰু কেনেকৈ। ঠিক আছে, মই প্ৰিপেৰেশ্যনটোৰ কথা কৈ দিছোঁ বাৰু অলপ ব্লিচিং পাউডাৰ প্ৰিপেৰেশ্যনটোৰ কথা কৈ দিওঁ আৰু গোটেইকেইটা কৈ দিছোঁ। ব্লিচিং পাউডাৰ প্ৰিপেৰেশ্যন কেনেকৈ কৰা হ'ব, এক মিনিট, কেলছিয়াম হাইড্ৰক্সাইড আহিব লাগিব, কেলছিয়াম হাইড্ৰক্সাইডৰ লগত যদি ক্লৰিন আহে, এতিয়া চোৱা ক্লৰিন আহি দিছে নাই, ব্লিচিং পাউডাৰৰ কাৰণেও ক্লৰিন দৰকাৰ আছে, ডেট মিনছ ক্লৰিন ইজ এ ৰ মেটেৰিয়েল। কি হ'ল এইটো ক্লৰিন দেই, কেলছিয়াম OCl2, অৰ্থাৎ কি হ'ল কেলছিয়ামে মাতিছে OCl কৈছিলোঁ নাই, অৰ্থাৎ কি হ'ল ব্লিচিং পাউডাৰ। হা, ইয়াৰ কেমিকেল নেমটো কি হ'ব কেলছিয়াম অক্সিক্লোৰাইড, O মিন্স অক্সি, কেলছিয়াম আৰু ক্লোৰাইডটো Cl2 হ'ল। এইটো হ'ল প্ৰিপেৰেশ্যন অফ কাৰ, প্ৰিপেৰেশ্যন অফ হোৱাট, প্ৰিপেৰেশ্যন অফ হোৱাট ব্লিচিং পাউডাৰ, BLEACING, ব্লিচিং পাউডাৰ। অ'কে, ইয়াৰ পিছতো মই কৈ দিছোঁ প্ৰিপেৰেশ্যন অফ বেকিং চ'ডা। হা, বেকিং চ'ডা প্ৰিপেৰেশ্যনটো কৈ দিছোঁ মই। তো বেকিং চ'ডা প্ৰিপেৰেশ্যনটো কেনেকৈ হয়, ছডিয়াম হাইড্ৰক্সাইড দেখিছা নাই কেনেকৈ ৰ মেটেৰিয়েল ব্যৱহাৰ হৈছে, ছডিয়াম ক্লোৰাইড, ৱাটাৰ, কাৰ্বন ডাই অক্সাইড, এইটো মই তোমালোকৰ নোটত দিয়া আছে নহয়। তাৰপিছত আহিলে এমনিয়া, এইখিনিতো গোটেইখিনি বাই প্ৰডাক্ট অফ ক্ল'ৰ এলকালি প্ৰচেছত যিখিনি প্ৰডাক্ট ওলাইছিলে সেই প্ৰডাক্টখিনি ইউজ কৰিয়ে কৰা হৈছে, হয় নহয়, গতিকে সেইকাৰণে ৰ মেটেৰিয়েলছ বুলি কোৱা হয়। আৰু মেইন প্ৰচেছ হৈছে এটা মেইন মেথড, এটা মেইন প্ৰচেছ হৈছে ক্ল'ৰ এলকালি প্ৰচেছ। ছডিয়াম ক্ল'ৰাইড, ৱাটাৰ, কাৰ্বন ডাই অক্সাইড, এমনিয়া, এইখিনিৰ পৰা কি হ'ব এমনিয়াম ধৰা নাই, sodium chloride plus water plus carbon dioxide plus ammonia, ইয়াৰ পৰা প্ৰডাক্ট ওলাব, বাই প্ৰডাক্ট ওলাব, সেইটো হ'ল কি এমনিয়াম ক্লৰাইড, আৰু তাৰ লগত ওলাব কি ছডিয়াম বাইকাৰ্বনেট। এইটোৱে হৈছে কি আমাৰ বেকিং চ'ডাটো, যিটো ওলালে কি ওলালে ছডিয়াম বাই কাৰ্বনেট, এইটোৱে হৈছে কি আমাৰ মেইন প্ৰডাক্ট বেকিং চ'ডা। কি লাগে তাৰ কাৰণে ছডিয়াম ক্লৰাইড প্লাছ ৱাটাৰ প্লাছ কাৰ্বন ডাই অক্সাইড প্লাছ এমনিয়া, কাৰ্বন ডাই অক্সাইড গেছ,
water আৰু sodium chloride যিটো salt আছিলে এই গোটেইকেইটা মিক্স কৰি যদি আমি ৰিয়েকশ্যন কৰোঁ তেতিয়া কি ওলাব এমোনিয়াম ক্লৰাইড এটা এজ এ বাই প্ৰডাক্ট ওলাব তাৰ উপৰি কি ওলাব মেইন প্ৰডাক্ট আমাৰ কি হয় sodium bicarbonate that means বেকিং সোডা ওলাব তাৰ পিছৰটো আহিলে কি ৱাশ্বিং সোডা preparation of shortcut লিখিছো কি হয় washing the preparation of washing soda to very easy কি হ'ব লাগিব sodium carbonate ৰ লগত 10টা water molecule থাকিলে আমি তাক কি বুলি ক'ম washing soda বুলি ক'ম তাৰ কাৰণে এই যিটো washing baking soda আছে baking soda ৰিয়েকশ্যন কৰিব লাগিব on heating মানে বেকিং সোডা আমি হিটিং কৰিম বেকিং সোডা যদি আমি হিটিং কৰোঁ কি হ'ব সোডিয়াম কার্বনেট ওয়াটার আমি যদি বেকিং সোডা that means কি সোডিয়াম বাইকার্বনেট তাক যদি আমি হিটিং কৰোঁ হিট কৰোঁ যে কি ওলাব আমাৰ কাৰ্বন ডাই অক্সাইড গেছটো ইভালুয়েশন হ'ব তাৰপিছত ওয়াটাৰ মলিকুল ওলাব আৰু লগতে কি ওলাব সোডিয়াম কাৰ্বনেট ওলাব আৰু এই যি সোডিয়াম কাৰ্বনেট ওলালে মন কৰিবা যি সোডিয়াম কাৰ্বনেট যেটো ওলালে এই সোডিয়াম কাৰ্বনেটটোৰ লগত যদি আমি 10 ওয়াটাৰ মলিকুল যদি আমি এড কৰি দিও ইয়ে হৈ যাব কি ওয়াশিং সোডা এইটো কি ওয়াশিং সোডা মন কৰিবা বেকিং সোডাক যদি হিটিং কৰো সোডিয়াম বাইকাৰ্বনেটটো কি হ'ব সোডিয়াম বাইকাৰ্বনেটৰ পৰা আমি সোডিয়াম কাৰ্বনেট পাম লগতে ওয়াটাৰ আৰু কাৰ্বন ডাই অক্সাইড কিছুমান বেলেগ কথা আৰু হি যিটো সোডিয়াম কাৰ্বনেট থাকিলে তাৰ লগত 10টা পানী অণু কি কৰো ৰিয়েকশ্যন কৰো বা মিক্স কৰো তেতিয়া কি হ'ব সোডিয়াম বাইকাৰ্বনেট উইথ 10 ওয়াটাৰ মলিকুল আৰু এইটোকে কোৱা হ'ব কি বুলি ওয়াশিং সোডা ইয়াৰ পিছত আহিলে কি পপ that means কি প্লাষ্টাৰ অফ পেৰিছ এই প্লাষ্টাৰ অফ পেৰিছটো কি কৰা হ'ব ক্যালসিয়াম সালফেট দুটা ওয়াটাৰ মলিকুল ইয়াক যদি আমি কি কৰো 100 ডিগ্ৰী সেলসিয়াছত উইথ 373 কেলভিন টেম্পারেচার একেটাই 100 ডিগ্ৰী সেন্টিগ্রেড এন্ড কেলভিনৰ স্কেল পাত বেলেগ কৰিছে আমাৰ ইউনিট 100 ডিগ্ৰী সেলসিয়াস or 373 কেলভিন উষ্ণতাত যদি আমি টেম্পারেচার যদি আমি কি কৰো ইয়াক হিট কৰো তেতিয়া কি হ'ব ক্যালসিয়াম সালফেট হাইড্রেট হ'ব অৰ্থাৎ এটো ওয়াটাৰ মলিকুলটো হাফ হৈ যাব আৰু এইটোই হ'ব আমাৰ কি পপ প্লাষ্টাৰ অফ পেৰিছ কি বুলি কম আমি এটো ইয়াৰ নামটো কি হয় আৰু এইটো কি যেটো জিপসাম বুলি কোৱা হয় ক্যালসিয়াম সালফেটৰ লগত দুটা ওয়াটাৰ মলিকুল ললে কি হ'ব জিপসিম ক্যালসিয়াম সালফেট হেমিহাইড্রেট বুলি কোৱা হ'ব এইটো যেটো আমাৰ পপ হয় তাক কি বুলি কোৱা হ'ব ক্যালসিয়াম সালফেট হেমিহাইড্রেট আৰু যেটো ৰ মেটেৰিয়েলছ ব্যৱহাৰ কৰা হয় ফৰ preparation of plaster of Paris is called gypsum GYS sorry spelling to ভুল আছে কি হয় GYPSUM কি হয় এটো gypsum okay thank you that's all